हेलो गाइस এটা এটা ভিডিঅ' চালো অলপ বেয়া লাগিলে আৰু আমাৰ অসমৰ ল'ৰা এটা সৰু ল'ৰা 18 বছৰমান হোৱা নাই চাগে 17 বছৰমান হৈছে অৰুণাচলত বাপেকে বিজনেছ কৰে তাৰপিছত বাপেকে বিজনেছ কৰে মানে ইমান বন্ধ আছিলে চাগে বন্ধ জানকে ল'ৰাটোৱে বাইকখন লৈ পেলাই তেল ভৰাব আহিছিলে চাগে অৰুণাচলৰ মানুহে কি কৈছে গম পাই তেহেঁতৰ কাৰণে বোলে এনেকুৱা মানুহৰ কাৰণে বোলে মানে অসমৰ মানুহৰ কাৰণে আমাৰ অৰুণাচলৰ মানুহখিনি বদনাম হয় বোলে পুলিচৰ বদনাম হয় বোলে সেইটো কাৰণে অসম গুচি যাব কিন্তু এইটো ভুল কাম কৰিছে নাই কৰা আপোনালোকে নিজে ভাবিছে আৰু এজনী বায়ে যেতিয়া অৰুণাচলৰ মানুহৰ বিষয়ে ক'লে কি বাজনীক এৰেষ্ট কৰিছে তাই ফেচবুকত ক্ষমাও খুজিলে কিন্তু তেখেতলোকে চাওক কেনেকে আমাৰ অসমৰ মানুহক কেনেকে মানে দম্ভালি দিয়ে চাওক অৰুণাচলৰ ভিতৰত আমাৰ অসমৰ মানুহে অৰুণাচলৰ ভিতৰত কুকুৰৰ নিচিনা থাকিব লাগে মানে তেহেঁতে অসম আহিলে যেনেকে বিন্দাছ ঘূৰে তেনেকে অৰুণাচলত আমাৰ অসমৰ মানুহ ঘূৰিব নোৱাৰে ইমান দাদাগিৰি ঠিক আছে ইমান দম দি কয় কথা ঠিক আছে তাৰ ভিতৰতো ভাল মানুহ আছে মই বেয়া বুলি কোৱা নাই তাৰ ভিতৰতো ভাল মানুহ আছে কিন্তু কিছুমান মানে বেয়া মানুহৰ কাৰণে চবৰে বদনাম এই ল'ৰাটো সৰু ল'ৰা বুজি নাপায় তেনেকে তাৰ বিবেক বোলা বস্তুটো হোৱা নাই কিন্তু তাক তেনেকে ক'ব নালাগিছিল গম পালে নে ৰাইজ সেইদিনা আপোনালোকে ভাবি চাওক এবাৰ মানে অসম আৰু অৰুণাচলৰ ভিতৰত কাজিয়া কৰোৱা বুদ্ধিটো আমি অসমীয়াই কৰি আছোঁ নে অৰুণাচলৰ মানুহখিনিয়ে কৰি আছে সেইটো স্পষ্টভাৱে মানে ভাষাৰে দেখাই দিয়া হৈছে কি তেহেঁতেহে আমাৰ লগত টাৰ্গেট লৈ লৈছে মানে কেছটো বুজি পাইছে আপুনি আৰু শুনিছোঁ সেই মানুহটোক জেলত ভৰোৱাৰ কাৰণে আমাৰ অসমৰ মানুহৰ ওপৰত হাংগামা কৰিছে এইবিলাক কথা হ'ব পাৰে নেকি কিন্তু আমাৰ অসমৰ পুলিচেতো এৰি দিলে এই অৰুণাচলৰ মানুহজনক কিন্তু যদি আজি আমাৰ অসমৰ মানুহ যদি অৰুণাচলৰ পুলিচে ধৰাহেঁতেন কিন্তু ইমান সহজে ওলাই আহিব নোৱাৰে এইটো আপোনালোকে ভাবি চাব এবাৰ জয় আই অসম।